1961 চনত পালেঙি উচ্চ ইংৰাজী বিদ্যালয় গঢ়লৈ উঠে। বিদ্যালয়খন ৰাজমাই বজাৰৰ পৰা শিৱসাগৰ দিশলৈ আহোঁতে ঠিক 1 কিলোমিটাৰমানতে পালেঙি হেনচোৱালিটো আছে। সেই হেনচোৱালিটোৱেদি 2 কিলোমিটাৰ আহি ৰাজমাই ঠিক বাগিচা শেষ হৈছে তাতে অৱস্থিত। 25 বিঘা মাটি ৰাজমাই বাগিচা কৰ্তৃপক্ষই পালেঙি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নামত হস্তান্তৰ কৰে। আমাৰ বিদ্যালয়খনৰ সন্মুখতে এখন ডাঙৰ আমাৰ বিদ্যালয়ৰ খেলপথাৰ আছে আৰু কিনাৰতে এটা হেনচোৱালি বুলি কয় ৰাস্তাটো আছে আৰু সন্মুখতে আছে আমাৰ খুব ধুনীয়া এজোপা ৰেইন ট্ৰি, যিজোপাই আমাৰ গোটেই প্ৰাকৃতিক পৰিৱেশটো খুব সুন্দৰ কৰি তোলে, এটা বিনন্দীয় পৰিৱেশ কৰি তোলে। বিদ্যালয়খনৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিলে 1979-80 চন। তেতিয়া ছাত্ৰ আন্দোলন চলি আছিলে। ছাত্ৰ আন্দোলনৰ সময়ত ধুমুহাত বিদ্যালয়খন ভাগি একেবাৰে চুচুমুৰ হৈ পৰিছিলে। কিন্তু আমি বহুত চেষ্টা কৰি বিদ্যালয়খন আকৌ 120 ফুট দীঘল টিংপাত আৰু বাঁহৰ বেৰ আদিৰ সৈতে ধুনীয়াকৈ বনালোঁ। বনোৱাৰ পাছতে 1985 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা চৰকাৰীকৰণ হয়। সেই সময়ত পালেঙি হাইস্কুলখন প্ৰতিষ্ঠা হোৱাৰ যিটো গুৰুত্ব, সেইটো অতিশয় এই অঞ্চলৰ সমস্ত বাসীৰ কাৰণে বৰ আশাপ্ৰদ আছিল। সকলোৱে বাঞ্ছা কৰিছিল তেনে এখন স্কুল ইয়াত হোৱা উচিত, কাৰণ ইয়াৰ আশে পাশে তেনে কোনো স্কুল নাছিল। এই অঞ্চলত থকা সকলোবিলাক ল'ৰা ছোৱালীয়ে মাধ্যমিক স্তৰ অতিক্ৰম কৰাৰ পিছত উচ্চ মাধ্যমিক স্তৰত পঢ়িবলৈ শিৱসাগৰ, ডিমৌ নতুবা এনেকুৱা আঁতৰৰ ঠাইলৈ যাবলগীয়া হৈছিল। বোকাপানী খচকি অসুবিধাজনক যাতায়াত ব্যৱস্থা অতিক্ৰম কৰি সেইবিলাক ঠাইলৈ যোৱাটো যথেষ্ট অসুবিধা আছিল। আৰু তদুপৰি এই অঞ্চলৰ জনসাধাৰণৰ সেই সময়ৰ অৰ্থনৈতিক অৱস্থা একেবাৰে শোচনীয় আছিল। 1950 চনত হোৱা বৰ ভূমিকম্পৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে ইয়াত ধাৰাবাহিকভাৱে প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি হৈছিল। কৃষিজীৱী জনসাধাৰণৰ অৰ্থনৈতিক কাঠামো একেবাৰে ভাগি পৰিছিল। গতিকে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক পঢ়াবলৈ অসুবিধা হৈছিল। মই মোৰ ব্যক্তিগত জীৱনত মাধ্যমিক স্কুল পাছ কৰাৰ পিছত মোৰ পঢ়া শুনা ইমানতে মই শেষ হ'ব বুলি ভাবিছিলোঁ। কিন্তু এই অঞ্চলৰ উদ্যোগী, এই অঞ্চলৰ শিক্ষাৰ প্ৰতি অসীম ধাউতি থকা অঞ্চলটোৰ ভৱিষ্যতৰ চিন্তা কৰিব পৰা ব্যক্তি এই অঞ্চলত ওলাইছিল। তেওঁ হৈছে আমাৰ পালেঙি হাইস্কুলৰ প্ৰতিষ্ঠাতা প্ৰধান শিক্ষক শ্ৰী স্বনামধন্য শ্ৰীযুক্ত খগেন্দ্ৰনাথ গগৈদেৱ। আৰু সেই সময়ত যদিও তেখেতে হাইস্কুলখন প্ৰতিষ্ঠা কৰিছিল, উপযুক্ত শিক্ষক সম্পূৰ্ণ অভাৱ আছিল। আনকি তেখেতো নিজেও সেই সময়ত স্নাতক হোৱা নাছিল। তথাপিতো স্কুলখন আৰম্ভ কৰিছিল আৰু বিভিন্ন স্তৰৰ শিক্ষিত বা অৰ্ধশিক্ষিত লোকক আনি এক প্ৰকাৰ ধৰি আনি বুলি ক'ব লাগিব যে আমাক পঢ়াইছিল। আমি যি সময়ত ইয়াত পঢ়িছিলোঁ হাইস্কুলত, সেই সময়ত আমি একেবাৰে খাটি অসমীয়াত ক'বলৈ গ'লে 12 মাহৰ 13জন শিক্ষক বুলি ক'ব পাৰি। এজন আহিছিল, কেইদিনমান পঢ়াইছিল, গুচি গৈছিল। এজন আহিছিল, কেইদিনমান পঢ়াই গুচি গৈছিল। আৰু বিজ্ঞানৰ শিক্ষক বা অংক শিক্ষক তেনেই একেবাৰে নাছিলেই। তেনে এটা অৱস্থাত আমি পঢ়িব লগা হৈছিল। আৰু বিশেষকৈ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া আছিল। ল'ৰাবিলাকে দুই এজনে গৈ, যিবিলাক নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোক আছিল, তেওঁলোকৰ ল'ৰাবিলাকে গৈ যদিও অলপ ইফালে সিফালে পঢ়িছিল আঁতৰ, ছোৱালীবিলাক কিন্তু সিমানতে মাধ্যমিক স্তৰ পাছ কৰাৰ পিছতে তেওঁলোকৰ শিক্ষা একেবাৰে সাং কৰিবলগীয়া হৈছিল। তেনে এটা অৱস্থাত পঢ়ি বহুত কষ্ট অতিক্ৰম কৰি এই হাইস্কুলৰ পৰা HSLC হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষা দিছিলোঁগৈ। আমাৰ দিনত পৰীক্ষা কেন্দ্ৰ আছিল শিৱসাগৰ, জয়সাগৰ এনেকুৱা ঠাইত এই লোকেলি, আনকি ডিমৌতো নাছিল। বহুত কষ্টৰ সৈতে আমি পৰীক্ষা দিব লগা হৈছিল।
বহুত কষ্ট কৰাৰ পিছত আমি কলেজীয়া শিক্ষকলৈ গৈছোঁ, কলেজত পঢ়িবলৈ গৈছিলোঁ। আৰু কলেজত পঢ়ি মই আনে গৌৰৱ নকৰিলেও মই বহুত কষ্টত পঢ়ি মই নিজে অকণমান গৌৰৱ অনুভৱ কৰোঁ। সেই সময়ত ডিব্ৰুগড় ইউনিভাৰ্চিটি মই ডিষ্টিংশ্যনৰ 10ম স্থানলৈ উত্তীৰ্ণ হৈছিলোঁ। এটা কথা মই নদী ক'ব লাগিব যে আমাৰ পালেঙি অঞ্চলটো, চৰুগুৱা অঞ্চলটো, থাওৰা, এইসকলৰ যিসকল ছাত্ৰ ছাত্ৰী বা শিশু আছিলে তেওঁলোকৰ পঢ়িবৰ কাৰণে তেতিয়া ওচৰত যিহেতু বিদ্যালয় নাছিলে, উচ্চ ইংৰাজী বিদ্যালয় বা উচ্চ মাধ্যমিক বিদ্যালয় নাছিলে, পালেঙি উচ্চ মাধ্যমিক বিদ্যালয়খন হোৱাৰ পৰা ইমানেই এটা সুবিধা হ'ল। ময়ে কৈছোঁ মোৰ কথাটো, সেই সময়ত হয়তো ডিমৌ বা শিৱসাগৰত গৈ মোৰ হয়তো পঢ়িবলৈ অসুবিধা হ'লহেঁতেন, মই হয়তো পঢ়া শুনাত আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন। মোৰ লগৰে বা মোতকৈ আগৰসকলে এই বিদ্যালয়খন যেতিয়া স্থাপন হ'ল 1961 চনত, তেতিয়াৰ পৰা তেওঁলোকে ইয়াতে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা হ'ল। দুই-একে হয়তো দূৰলৈ গৈছিলে, কিন্তু আৰ্থিকভাৱে মাক দেউতাক টনকিয়াল নথকাৰ কাৰণে আধাতে তেওঁলোকে বিদ্যালয় এৰি দিবলগীয়া হৈছিলে। এক প্ৰকাৰে চাবলৈ গ'লে 1961 চনৰ পৰা ক্লাছ 7ৰ পৰা ষ্টাৰ্ট হোৱা বুলি ক'লে আমাৰ বেচটোকে আমি প্ৰথম বেচ বুলি ক'ব পাৰোঁ। যদিও আমাৰ আগত এইটো বেচটো সেই টাইম প্ৰথম বুলি কৈছিল। সেই সময়ত আৰম্ভণিতে এই দুটা শ্ৰেণী শিক্ষকতা কৰিবলৈ আমাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকে শিক্ষক যোগাৰ কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। স্কুলখনৰ দুটা মধ্য ইংৰাজী বিদ্যালয়ৰ দুটা কোঠাত স্কুলখনৰ দুটা ক্লাছ আৰম্ভ কৰিছিল আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ টিচাৰ্ছ কমন ৰুমেই উচ্চ ইংৰাজী বিদ্যালয়ৰ টিচাৰ্ছ কমন ৰুম আছিল। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক খগেন্দ্ৰনাথ গগৈ অনুৰোধত সেই সময়ত মধ্য ইংৰাজী বিদ্যালয়ৰ শ্ৰীযুত স্বৰ্গীয় দুগেশ্বৰ বৰগোহাঁই, ৰাজিদুল ইছলাম বৰা, খগেশ্বৰ চেতিয়াকে প্ৰমুখ কৰি এম ই স্কুলৰ 3-4গৰাকী শিক্ষকে শিক্ষাদান কৰি সেই সময় উপযোগী সহায় আগবঢ়াইছিল। কিন্তু তেখেতলোক এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক হৈ অইন এখন বিদ্যালয়ত তেনেদৰে নিয়মিতভাৱে শিক্ষাদান কৰাত যথেষ্ট অসুবিধাও আছিল। গতিকে অন্য ফালৰ পৰা আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়াই শিক্ষক যোগাৰ কৰিবলৈ যত্ন কৰিবলগীয়া হৈছিল। তেখেতৰ লগৰ কলেজীয়া জীৱনৰ বন্ধু 2-এজনক শিক্ষকতা কৰিবলৈ মাতি আনিছিল। সেইসকলৰ ভিতৰত আমি নাম ল'ব পাৰোঁ এজন তোলন গগৈ, পৰৱৰ্তী অৱস্থাত তেখেতে মৰাণ ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হৈ ৰিটায়াৰ কৰিলে। এজন গোলাপ বড়ো, তেখেতে ইয়াত 2 বছৰমান শিক্ষকতা কৰি শিৱসাগৰ কোৰ্টত চাকৰি পাই গুচি গ'ল। আন এজন প্ৰফুল্ল শৰ্মা, আমাৰ থাওৰা মৌজাদাৰ তেখেতৰ ঘৰৰ প্ৰফুল্ল শৰ্মা, তেখেতক আনিছিল। তেখেতে কিছুদিন শিক্ষক কৰিলে আৰু তেখেতৰ ভাগিনীয়েক মহেন্দ্ৰ শৰ্মাক ইয়াত শিক্ষকতা কৰিবলৈ আনিলে। এইসকল হ'ল আমাৰ প্ৰতিষ্ঠা জন্মলগ্নত হোৱা শিক্ষক। তদুপৰি সময়ে আমাৰ শিক্ষক হিচাপে আমি পাইছিলোঁ স্বৰ্গীয় কমলা বাগটি, স্বৰ্গীয় হৰেণ বৰা, স্বৰ্গীয় প্ৰমোদ হলিকৈ, বেণু দত্ত, ফুলেশ্বৰ গগৈ। এইদৰে আমি এইসকল শিক্ষকক আমি ছাত্ৰ হৈ থাকোঁতে পাইছিলোঁ। এইসকলৰ ভিতৰত একেবাৰে স্কুল প্ৰভিন্সিয়েলাইজ হোৱা সময়লৈকে শিক্ষকতা কৰি পৰৱৰ্তী অৱস্থাত ইয়াত চাকৰি নোপোৱা, ইয়াৰ পৰা গুচি যাবলগীয়া হোৱা শিক্ষক আছিল আব্দুল ৱাইজ। তেখেতৰ ঘৰ শিৱসাগৰৰ দিখৌ নৈ কিনাৰ ৰামগুৰি ঘাটত। তাৰ পৰা চাইকেল কৰি আহি তেখেতে ইয়াত ছায়েন্সৰ বিজ্ঞানৰ শিক্ষক হিচাপে, অংক বিজ্ঞানৰ শিক্ষক হিচাপে এই স্কুলখনত জন্মলগ্নৰ পৰাই সহায় কৰিছিল। কিন্তু পৰিতাপৰ বিষয়, তেখেতে চৰকাৰী হোৱা সময়ত প্ৰভিন্সিয়েলাইজ হোৱা সময়ত উপযুক্ত শিক্ষা নথকাৰ বাবে তেখেতে ইয়াৰ পৰা আঁতৰিবলগীয়া হ'ল। পৰৱৰ্তী অৱস্থাত নুৰুল ইছলাম বৰা, আমাৰ ৰাজমাৰী লগুৱাবাৰী, তেখেতে আহিছিল।
হেমৰাজ আগৰৱালা, তাৰাপ্ৰসাদ ভৰালী এনেকৈ সেইসকল আহিছিল। আৰু ইতিমধ্যে আমিও 65 চনৰ পৰা 69 চনলৈকে কলেজত পঢ়ি এবছৰ ৰজাবাৰী হাইস্কুলত চাকৰি কৰি তাৰ নেক্সট ইয়েৰ 71 চনত আহি এইখন স্কুলতে চাকৰি কৰিবলৈ সোমালোঁ। আৰু 71 পৰা 79লৈকে 71 ছেপ্টেম্বৰৰ পৰা 79 আগষ্টলৈকে মই এইখন স্কুলত শিক্ষকতা কৰিছিলোঁ। গতিকে শিক্ষকতা হিচাপে, শিক্ষক হিচাপে আৰু ছাত্ৰ হিচাপে এই গোটেইখিনি অভিজ্ঞতা পাই মোৰ অন্তৰৰ সমস্ত ভালপোৱা, সমস্ত প্ৰেম এই স্কুলখনৰ প্ৰতি আছে, থাকি গ'ল। সেই সময়ত সেই শ্ৰেণীত হেম গোহাঁই, খগেশ্বৰ দুৱৰী, সোমনাথ শেনচোৱা, নন্দেশ্বৰ চাংমাই, বুদ্ধেশ্বৰ চাংমাই আদি কৰি ভালেকেইজন ছাত্ৰই শিক্ষা লাভ কৰিছিলে। তাৰপাছতে দ্বিতীয় বৰ্ষটো আৰম্ভ হৈছিলে ধৰ্মকান্ত গগৈ, নিত্যাদি এনেকুৱাকৈ কেশৱ গগৈ থাৱৰাৰ পৰা, পূৰ্ণকান্ত গগৈ, আমাৰ হেনচোৱা গাঁৱৰ পৰা, থাৱৰা হেনচোৱা গাঁৱৰ পৰা গণেশ বৰুৱা আৰু ভালমানখিনি ছাত্ৰ ছাত্ৰী মই পাইছিলোঁ, নামটো পাহৰি গৈছোঁ এতিয়া ক'বলৈ। এইখিনি ছাত্ৰৰ সৈতে বিদ্যালয়খন আৰম্ভ হৈছিলে। সেই সময়ত শিক্ষকৰ অভাৱ আছিলে। খগেন গগৈদেৱে আই এ পাছ কৰি প্ৰথমতে বিদ্যালয়খনৰ শিক্ষকৰ দায়িত্ব লৈছিলে। তাৰপাছতে বহুকেইজন শিক্ষক বাহিৰৰ পৰাও তেওঁ আনিছিলে। উলন গগৈ বুলি এজন শিক্ষকো আছিলে। তাৰপাছতে ফুলেশ্বৰ গগৈ, তেওঁৰ ভায়েক, খগেন গগৈৰ ভায়েক, পালেঙি ধ্যান গাঁও, তেওঁ শিক্ষকতা কৰিছিলে। এইটো আজি ডেস্ক বেঞ্চবিলাক চব বাঁহৰে বনোৱা, কাঠৰ নাই তেতিয়া। এনেকৈ তেতিয়া আমাৰ এই খগেশ্বৰ চেতিয়া আমাৰ এম ই স্কুলৰ শিক্ষক আছিলে, তেখেতে মানে হাইস্কুলৰ ছেক্ৰেটাৰী হৈছিল তেতিয়া। গৈ তাৰপাছত আমাৰ কয় মই চনটো পাহৰিছোঁ, 81 চনত কোন চনত শিক্ষক তেনেকৈ নাই, দৰমহা নাই। তেতিয়া বাহিৰে বাহিৰে শিক্ষক আহে, আকৌ গুচি যায়। আমাক কোৱালি যেতিয়া মানে খগেন গগৈয়ে বি এ পৰীক্ষা দিবলৈ ছুটি হ'ল, তেতিয়া আমি কমলা বাগচি, হৰেণ বৰা আৰু আমি তেতিয়া মানে 2-3 মাহমান আকৌ স্কুল আমি চলালোঁ। চলাই তাৰপাছত আকৌ বাৰীত তেওঁলোকে জইন কৰিলে, আমি স্কুলৰ পৰা আঁতৰি আহিলোঁ। ধুমুহাই কেইবাৰ ভাঙিছে ঠিক নাই হ'ল। আকৌ তেতিয়া ৰাইজৰ অৱস্থা আমাৰ পালেং ৰাইজৰ অৱস্থা বৰ বেয়া, তেতিয়া বানপানী বুলি আছে, চাকৰি বাকৰি কৰা মানুহ নাই। সেইসময়ত আমাৰ পালেং মানে 1953 চনলৈকে এজন মেট্ৰিকুলেট মানুহ নাই। পালেং এম ই স্কুল যেতিয়া গান চাব এজন এতিয়া আই বুলি কয় ইণ্টাৰমিডিয়েট, এইটো এতিয়া বৰ্ডত ছেকেণ্ডেৰী লাইন এইটো হায়াৰ ছেকেণ্ডেৰী কৰি তেতিয়া কমলদৈ বৰুৱা বা কীৰ্তি দত্ত বুলি এজন মাষ্টৰ আনিছিল স্কুল গান চাবৰ কাৰণে। আমি কেনেকৈ আই পাছ মানুহটো চাবলৈ গৈছিলোঁ। দৰমহাটো আমাৰ প্ৰাইভেট 30 বছৰ দিন নগ'লোঁ। কেনেকৈ কি চলিলে তেহে জানে। 1975 চনত 375 টকা পাইছিলোঁ। 1985 চনৰ পৰা 500 টকা হৈছিল। তাৰপৰা একেবাৰে চাকৰি শেষত 9,000 কেইটকা পাইছিলোঁ। ইয়াৰ পাছতে 1985 চনত বিদ্যালয় প্ৰাদেশিকৰণ হ'ল। মই আগৰখিনি কৈছোঁ, 1973 চনত বিদ্যালয়খনে প্ৰথম যিটো চৰকাৰী অনুদান পাব লাগে সেইটো পাইছিলে। 9-10 যেতিয়া ৰিকগনাইজ হ'ল, ৰিকগনাইজ হ'ল, তেতিয়া 1984 চনত দ্বিতীয়টো গ্ৰাণ্ট পালে। তেতিয়া মেক্সিমাম এডহক গ্ৰাণ্ট 2,500 টকা পাইছিলে। আৰু সেই সময়তে আমাৰ দৰমহা নিৰ্ধাৰণ কৰিছিলে 4.5 শিক্ষকে। তাৰ আগতে আমাক 100 টকাহে দি আছিলে। পালেঙি হাইস্কুলখন মোৰ কাৰণে এটা আৱেগ। মই বিদ্যালয়ত তৃতীয়জন প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি মাত্ৰ এবছৰ কাল কাৰ্যনিৰ্বাহ কৰিলোঁ প্ৰধান শিক্ষক হিচাপে। তৃতীয়জন প্ৰধান শিক্ষক প্ৰথমজন হ'ল খগেন গগৈ, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক। তাৰপাছতে দ্বিতীয়জন হ'ল স্বৰ্গীয়
সূৰ্য বৰুৱা বৰ্তমান স্বৰ্গীয় হৈছে তেখেত। তাৰপিছতে মোৰ পিছতে বৰ্তমান জীৱিত হলিৰাম দত্ত চতুৰ্থজন। পঞ্চমজন প্ৰধান শিক্ষক হৈ বৰ্তমান প্ৰয়াত হৈছে জীৱকান্ত গগৈ, আমাৰ এসময়ৰ ছাত্ৰ আছিলে। তাৰপিছতে এতিয়া ষষ্ঠজন হ'ল ৰজনী গগৈ। শিক্ষকতা কৰি থকা কালত ছাত্ৰ ছাত্ৰীসকলে ইমান মৰম কৰিছিলে যে তেওঁলোকে ঘৰত যদি কেনেবাকৈ পুখুৰী এটা উঠিছে তেতিয়াহ'লে কয়, ছাৰ আজি আমাৰ ঘৰলৈ আপোনাক মাতিছে। কিয় মাতিছে সুধিলে কয়, বোলে আমাৰ পুখুৰী এটা সিঁচিছে, আপোনাক মাছ আনিবলৈ মাতিছে। আমি মাছ আনিবলৈ যোৱাতকৈ তেওঁলোকৰ যিটো অনুৰোধ সেইটো ৰক্ষা কৰিবলৈহে তেওঁলোকৰ ঘৰলৈ বুলি আমি ঢাপলি মেলিছিলোঁ। ইমান মৰম চেনেহ আছিলে ছাত্ৰ ছাত্ৰীসকলৰ। এতিয়াও দেখিলে দূৰৰ পৰাই ল'ৰা ছোৱালীবিলাকে আমি পঢ়োৱা ছাত্ৰ ছাত্ৰীসকলে আৱেগত একেবাৰে ওচৰ পাইহি আহি সেৱা কৰেহি। ভাল লাগে, তেওঁলোকলৈ মনত পৰে, পূৰ্বৰ কথাবিলাকলৈ মনত পৰে। পালেঙি অঞ্চলটো বানপীড়িত অঞ্চল। আপোনালোকে দেখিলেই গম পাব যে পালেঙি হাইস্কুলৰ পিছফালে এতিয়া য'ত আগৰ ঘৰটো অৱস্থিত, সেই ওখ স্থানডোখৰ বানপানী হ'লে মানুহে আশ্ৰয় ল'বৰ কাৰণে প্লেটফৰ্ম হিচাপে গঠন কৰিছিলে। তাতে বিদ্যালয়খন এটা সময়ত চৰকাৰী গ্ৰাণ্ট এটা আহিলে আৰু সেই গ্ৰাণ্টটোত ঘৰটো বনালে। এতিয়া নতুনকৈ সন্মুখৰ ভাগত বাৰু বেলেগ ঘৰ এটা হৈছে, কিন্তু এটা সময়ত বানপানীত ককবকাই থকা মানুহখিনিৰ কাৰণে তেনেকুৱা ওখ ঠাইৰ প্ৰয়োজন হৈছিলে। ইমানেই বানপানী হৈছিলে এই অঞ্চলত। আৰু বানপানী জোৰোলা হোৱা অঞ্চলটোৰ মানুহৰ অৱস্থা কেনেকুৱা হয়, এই বানপানী হোৱা জেগা মানুহৰ বাহিৰে আমি সেইটো উপলব্ধি কৰিব নোৱাৰে। তেতিয়া মানুহৰ অৰ্থনৈতিক অৱস্থাটো একেবাৰে কঁকাল ভঙা আছিলে। 1989 চনত আমাৰ বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ SSLC পৰীক্ষা কেন্দ্ৰটো আনে, আৰু সেই কেন্দ্ৰটো তেতিয়া কেন্দ্ৰ হিচাপে নাছিলে, ভেনু হিচাপে দিছিলে। মাত্ৰ তাত পৰীক্ষাহে ল'ব পাৰিব, বাকী কামবিলাক ডিমুৰ লগত আছিলে আমাৰ। আৰু পৰীক্ষা কেন্দ্ৰটো অনাথ আমাৰ ৰজাবাৰীৰ প্ৰয়াত প্ৰধান শিক্ষক জীৱকান্ত গগৈয়ে আগভাগ লৈছিলে। আৰু তেখেতৰ প্ৰচেষ্টাত আৰু আমাৰ কেইজনমান স্থানীয় যুৱক আছিলে, কৃষ্ণ দিহিঙীয়া আৰু প্ৰয়াত হৰিনাথ বাগটি, শ্ৰী হৰকান্ত নেওগ, পবিত্ৰ ফুকন, পোনা গগৈ, এইসকলেও দিছপুৰত গৈ পেলাই যোগাযোগ কৰিবলগীয়া হৈছিলে। সেই সময়ৰ সম্মতি আছিলে আমাৰ বাৰ্কী প্ৰসাদ তেলেংগা। যিহেতু আমাৰ বিদ্যালয়খনে পূৰ্ণাংগ এটা কেন্দ্ৰ নাপায়, কাৰণটো হৈছিলে কি, আমাৰ তাত 3খন চৰকাৰী বিদ্যালয় লাগে, প্ৰভিঞ্চিয়েল হাইস্কুল লাগে এটা চেণ্টাৰ হ'বলৈ। আমাৰ নাছিলে। চৰুগড় হাইস্কুলখন আছিলে, তেওঁলোকে প্ৰাইভেট হৈছিলে। তাৰপৰা আৰু ৰজাবাৰীখন আছিলে বা চৰকাৰী। সেইটো কাৰণে সেৱাই দিব বিচৰা নাছিলে কেন্দ্ৰটো। কিন্তু বাৰ্কী প্ৰসাদ তেলেংগাৰ সহযোগত, তেখেতৰ সহায়ত, আমাৰ স্থানীয় যিকেইজন মই যুৱকৰ নাম কৈছোঁ, তেখেতলোকে চেণ্টাৰটো এই ভেনু হিচাপে আনিলেগৈ 1989 চনত। আৰু তাৰ কেইবছৰমানৰ পিছতহে আমাৰ চেণ্টাৰটো পূৰ্ণাংগ চেণ্টাৰ হিচাপে পৰিগণিত হৈছে। যুগৰ পৰিৱৰ্তন হ'ল। এতিয়া যুগৰ ছাত্ৰ ছাত্ৰীসকলে বহুত পৰিশ্ৰম কৰিব লাগিব নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে। পৰিৱৰ্তনটো এনেকুৱা ধৰণৰ হৈছে, সামাজিক উশৃংখলতাই প্ৰধানকৈ বাঁহ লৈছে সমাজত। ছাত্ৰ ছাত্ৰীসকলে এতিয়া সেইখিনি পৰিহাৰ কৰি চলিব লাগিব। তো সিদিনাখন মই ডক্টৰ হিতেশ ডেকা, নগাঁও কলেজৰ অধ্যক্ষ, তেখেতে এটা বৰ ডাঙৰ কথা কৈছিলে যে ছাত্ৰ ছাত্ৰীসকলে পিতৃ মাতৃসকলক, সমাজৰ বয়োজ্যেষ্ঠসকলক সন্মান জনাবলৈ শিকিব লাগিব। তেতিয়াহে আচল শিক্ষা পাইছে বুলি আমি ধৰি ল'ব পাৰিম। আৰু এটা দ্বিতীয়টা কথা হ'ল কিন্তু, ছাত্ৰ ছাত্ৰীসকল কেৱল মাত্ৰ ডাঙৰ হৈ শিক্ষা লাভ কৰি মুকলিকৈ ধন ঘটাৰ যিটো প্ৰয়াস কৰিছে, অৰ্থাৎ এইটো সহজ উপাৰ্জিত ধন, কষ্ট উপাৰ্জিত নহয়, সেইটোৰ প্ৰতি ল'ৰাবিলাক ধাৱমান হৈছে। সেইটো ত্যাগ কৰি আমি আমাৰ সমাজখনক ঠনধৰাবৰ কাৰণে আমি শিক্ষাৰ লগে লগে অন্যান্য কৃষি কাৰ্য বা যিখিনি আমাৰ সামাজিক কৰ্ম, এইখিনিতো খুব মনোযোগ দিব লাগিব। সমাজখনো ঠনধৰাব লাগিব, সমাজখন শুদ্ধ কৰিব লাগিব। এনেধৰণৰ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। আমি ভৱিষ্যতে আশা কৰিম যে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজকে সমাজৰ লগত
আৰু নিজকো বচাই ৰাখি সমাজখনক ঠনধৰাই উচিত দিশত এই সমাজখনক আগবঢ়াই নিলে পালেঙি অঞ্চল এটা সময়ত জাকত জিলিকা অঞ্চল হ'ব বুলি আমি আশা কৰি থাকিম। আমাৰ বিদ্যালয়খনৰ কাৰণে এটি ডাঙৰ অনুদান বুলি ক'ব লাগিব। 7,38,46,00,000 টকাৰ অনুদান পাইছোঁ আমি। 2024 চনৰ ডিচেম্বৰৰ পৰা কাম আৰম্ভ হৈ আছে আৰু বৰ্তমানো কাম পূৰ্ণগতিত চলি আছে আৰু হয়তো 6 মাহৰ ভিতৰত আমাৰ বিদ্যালয়খনে সুন্দৰকৈ এখন মানে বিদ্যালয়ৰ পাব, শ্ৰেণীকোঠা ল'ৰা ছোৱালীক পাঠদান কৰাৰ সুবিধা পোৱাকৈ। আৰু অলপ দিনৰ আগতে SSৰ পৰা আমি 2টা লেট্ৰিনৰ কাৰণে অনুদান পাইছিলোঁ, সেইখিনিও কাম চলি আছে। ইতিমধ্যে 1961 চনত প্ৰতিষ্ঠা হোৱা স্কুলখনৰ পৰা প্ৰায় 60টা বেষ্ট ওলাই গৈছে আৰু বিভিন্ন ক্ষেত্ৰত সেই ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকল নিজকে প্ৰতিষ্ঠা কৰিছে আৰু নিজকে প্ৰতিষ্ঠা কৰাৰ লগে লগে অঞ্চলটোৰো অৱদান আগবঢ়াইছে। আগৰ শিক্ষকসকলে বহু কষ্টৰ মাজেদি এই বিদ্যালয়খন চৰকাৰীকৰণ কৰিলে। বৰ্তমান যিসকল শিক্ষক শিক্ষয়িত্ৰী এই বিদ্যালয়ত নিয়োজিত হৈ আছে, তেখেতসকলে আমাৰ এই পালেঙি অঞ্চলৰ শিক্ষানুষ্ঠানখন ভৱিষ্যতে যাতে আৰু উন্নত দিশত আগবাঢ়ি যাব পাৰে, তাৰ বাবে তেখেতসকললৈ মই এটা অনুৰোধ ৰাখিছোঁ। আৰু মোৰ বিদ্যালয়খনৰ যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ ভৱিষ্যত উন্নতি হওক, তেওঁলোকে যাতে নিজৰ যিটো উদ্দেশ্যলৈ বিদ্যালয়খনলৈ আহিছে, তেওঁলোকক মই কৈছোঁ যে তোমালোকে নিজৰ জীৱনটো গঢ়িবলৈ বিদ্যালয়খনৰ পৰা যিখিনি লাগে শিক্ষাগুৰুসকলে তোমালোকক উদাৰ মনে দিব। তেওঁলোক সদায় আগ্ৰহী। নতুন নতুন শিক্ষক আমাৰ বিদ্যালয়ত আহিছে, তেওঁলোকে শিক্ষাদানৰ ক্ষেত্ৰত কেতিয়াও কুপ্ৰণালী কৰা মোৰ চকুত ধৰা পৰা নাই। আগ্ৰহী তেওঁলোক। তোমালোক আগবাঢ়ি আহিব লাগিব। ছাৰ বাইদেউসকলে তোমালোকৰ শিক্ষাদান কৰিবলৈ আগবাঢ়ি আহিছে, সদায় দিব। আৰু কিন্তু তোমালোকে একাগ্ৰতা আগ্ৰহে শিক্ষা ল'বলৈ আগবাঢ়ি আহিব লাগিব। আৰু মই আশা কৰিছোঁ তোমালোকে শিক্ষা লাভ কৰি জীৱনত একোজন ভাল নাগৰিক হৈ উঠিবা আৰু আমাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবা, বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবা। na na